আজি অনুষ্ঠানটোৰ বিষয়ে আপোনাৰ অনুভৱ? প্ৰথমতে মই সকলোলৈকে নমস্কাৰ জনাইছোঁ। ইয়াত উপস্থিত থকা আজি এটা অতি সুন্দৰ অনুষ্ঠান। মোৰ অৱসৰৰ প্ৰাক মুহূৰ্তত আমাৰ ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকল মিলি পেলাই বৰ সুন্দৰ এটা অনুষ্ঠান মোক উপহাৰ দিলে। আৰু অতি আনন্দৰ কথা মোৰ বাবে যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ বিশেষ উদ্যোগত আৰু আমাৰ অসমীয়া বিভাগৰ বিশেষ উদ্যোগত এখন মোৰ অৱসৰৰ প্ৰাক মুহূৰ্তত এখন গ্ৰন্থ ডক্টৰ ৰাজশ্ৰী বৰা জীৱন বৈভৱ এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ তেওঁলোকে মোক উপহাৰ হিচাপে দিলে। ইয়াতকৈ মোৰ বাবে আৰু জীৱনত সাৰ্থকতাৰ দিন বা গৌৰৱৰ দিন হিচাপে দ্বিতীয়টো মই নাথাকিব বুলি ভাবিছোঁ। মই আটাইলৈকে মোৰ হৃদয়ৰ পৰা মৰম যাচিছোঁ। মই তেওঁলোকক আশীৰ্বাদ দিছোঁ আৰু তেওঁলোকে মই যিধৰণে বিচাৰোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল জীৱনৰ পথত আগবাঢ়ি যোৱা, আমাৰ ৰহা মহাবিদ্যালয়ৰ নাম উজ্বলোৱা বা এজন ব্যক্তিত্ব সম্পন্ন নাগৰিক হোৱা, এই সকলোবিলাক ক্ষেত্ৰত তেওঁলোকে যাতে মোৰ সপোনটো পৰিপূৰ্ণ কৰিব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই অনুষ্ঠানটোত বহুকেইজন বিশিষ্ট অতিথি আৰু অতি গৌৰৱৰ কথা যে আমাৰ বিভাগটোৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিছে তেওঁলোকে সন্মানীয় অতিথি হিচাপে আজি সভাখনত অংশগ্ৰহণ কৰিছিল। সেইটো মোৰ কাৰণে অতি ভাল লগা কথা, আনন্দৰ কথা। তেওঁলোকক সকলোকে লগ পায় আৰু মোৰ মনত অতি আনন্দ লাগিছে। আৰু শেষত সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু কিতাপখন অতি সুন্দৰভাৱে প্ৰকাশ কৰাৰ বাবে মোৰ অতি মৰমৰ ছাত্ৰ দীপক নাথ আৰু অৰূপ নাথ তেওঁলোক দুয়োলৈকে মই অন্তৰভৰা শুভকামনা জনাইছোঁ। ধন্যবাদ।